আপুনিও দাঁতৰ বিষত ভুগি আছে নেকি? বহু চিকিৎসা কৰিও পৰিত্ৰাণ পোৱা নাই নেকি এই বিষৰ পৰা? কিন্তু চিন্তাৰ কোনো কাৰণ নাই, ঘৰতে আছে সমস্যাৰ সমাধান। দাঁতৰ বিষ কিমান যন্ত্ৰণাদায়ক ভুক্তভোগীয়েহে সেয়া জানে। অসহ্যকৰ দাঁতৰ বিষে আগজাননী দি নাহে। কেতিয়াবা কেতিয়াবা এই বিষে সহ্যৰ সীমা অতিক্ৰম কৰে। দাঁতৰ বিষৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। পিছে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে বিষ নিৰাময় কৰিবলৈ ঘৰুৱা উপায়ো নথকা নহয়। কেনেদৰে উপশম পাব ঘৰুৱা উপায়েৰে দাঁতৰ বিষৰ পৰা? নিমখ পানী। দাঁত বিষালে প্ৰাথমিক চিকিৎসা হিচাপে নিমখ পানীৰে দাঁত পৰিষ্কাৰ কৰিব লাগে। নিমখ মিহলি কৰা পানীক প্ৰাকৃতিক জীৱাণুনাশক বুলি কোৱা হয়। ই দাঁতত লাগি থকা খাদ্যকণা উলিয়াই অনাত সহায় কৰে। নিমখ পানীৰে দাঁত পৰিষ্কাৰ কৰিলে প্ৰদাহ কমে আৰু মুখৰ যিকোনো ক্ষত স্থান নোহোৱা কৰাত সহায় হয়। ইয়াৰ বাবে এগিলাচ গৰম পানীত আধা চামুচ নিমখ মিহলাই ল'ব লাগে। হাইড্ৰজেন পেৰক্সাইড। পানীৰ সৈতে হাইড্ৰজেন পেৰক্সাইড মিহলাই কুলি কৰিলে দাঁতৰ বিষ নিৰাময় হয়। হাইড্ৰজেন পেৰক্সাইডে বেক্টেৰিয়া নিধন কৰাৰ লগতে দাঁত ক্ষয়ৰ সমস্যা হ্ৰাস কৰে আৰু মাড়িৰ ৰক্তপাত নিৰাময় কৰে। অৱশ্যে হাইড্ৰজেন পেৰক্সাইড ব্যৱহাৰৰ পূৰ্বে ইয়াক পাতল কৰি ল'বলৈ একেবাৰেই নাপাহৰিব। পানীৰ সৈতে 3% হাইড্ৰজেন পেৰক্সাইড মিহলাই ল'ব লাগে। মনত ৰাখিব, হাইড্ৰজেন পেৰক্সাইড যাতে ভুলতো পেটলৈ নাযায়। পিপাৰমেণ্ট টি বেগ। তুলসী পাতে সংবেদনশীল মাড়িৰ বিষ কমোৱাত সহায় কৰে। ইয়াৰ বাবে এটা ব্যৱহৃত পিপাৰমেণ্ট টি বেগ লৈ ঠাণ্ডা হ'বলৈ দিয়ক। দাঁতৰ যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত টি বেগটো লগাই ৰাখক। অলপ গৰম হৈ থকা অৱস্থাতো পিপাৰমেণ্ট টি বেগ ব্যৱহাৰ কৰিব পাৰে। নহৰু। নহৰু যুগ যুগ ধৰি বিভিন্ন ঘৰুৱা সমস্যাৰ প্ৰতিকাৰ ৰূপে ব্যৱহাৰ হৈ আহিছে। নহৰুৱে ক্ষতিকাৰক বেক্টেৰিয়া নিধন কৰে, ফলত বিষ নিৰাময় হয়। সেয়েহে দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এফোঁটা নহৰু লৈ পেষ্ট তৈয়াৰ কৰি লওক। এইবাৰ দাঁতৰ বিষ অনুভৱ হোৱা স্থানত সেই পেষ্টটো লগাই দিয়ক। লং। দাঁতৰ বিষৰ চিকিৎসাত প্ৰাচীন কালৰে পৰা লঙৰ ব্যৱহাৰ হৈ আহিছে। লং তেলে বিষ নিৰাময় কৰাৰ লগতে প্ৰদাহ কমায়। এই তেলত থকা ইউজেনাল নামৰ উপাদানবিধে প্ৰাকৃতিক এণ্টিছেপ্টিক হিচাপে কাম কৰে। দাঁতৰ বিষত লং ব্যৱহাৰ কৰিবলৈ হলে এটুকুৰা কপাহত কেইটোপালমান লং তেল লৈ বিষ অনুভৱ হোৱা স্থানত লগাই ৰাখক। লং তেল ব্যৱহাৰ কৰাৰ পূৰ্বে তাৰ সৈতে সামান্য পৰিমাণৰ অলিভ অইল মিহলাই পাতল কৰি ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।